এই মুহূৰ্তত লাখ লাখ কৰ্মচাৰীৰ বাবে লৈ আহিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহিছে। দৰমহা বৃদ্ধিক লৈ এক বৃহৎ আপডেট আহিছে। কৰ্মচাৰীসকলৰ দৰমহা বৃহৎ পৰিমাণে বৃদ্ধি পাব। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যৰ লগতে কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ইতিমধ্যে ডিএ 50% বৃদ্ধি পাইছে। কৰ্মচাৰীসকলে 50% হাৰত ডিএ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে আন এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। এবাৰ ৰক্ষালেখা মহানিয়ন্ত্ৰকৰ ফালৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু ইয়াত উল্লেখ কৰা হৈছে যে ডিএ ইতিমধ্যে 50% যিহেতু বৃদ্ধি পাইছে, গতিকে অন্যান্য আনুষংগিক এলাৱেঞ্চসমূহো ইয়াত বৃদ্ধিৰ বাবে এই পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু বিত্ত বিভাগলৈ এই পত্ৰ লেখা হৈছে। ইয়াত 50% যিহেতু কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি পাইছে, গতিকে অন্যান্য ভাত্তাসমূহো বৃদ্ধিৰ বাবে এই পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু আশা কৰা হৈছে যে অতি শীঘ্ৰে চৰকাৰৰ ফালৰ পৰা অন্যান্য ভাত্তাসমূহো বৃদ্ধি কৰা হ'ব। অৰ্থাৎ কৰ্মচাৰীসকলৰ দৰমহা বৃহৎ পৰিমাণে বৃদ্ধি পাব। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।